যোৰহাটৰ বুকুত অৱস্থিত শান্তি আশ্ৰম, যাৰ নামতেই যেন আছে এক অনাবিল প্ৰশান্তি। মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্যৰ কাষতেই শান্তি আশ্ৰম স্বামী নিগমানন্দ কাৰ্তিকে 1912 চনতেই প্ৰতিষ্ঠা কৰিছিল। প্ৰতিষ্ঠা কৰা হৈছিল যোৰহাটৰ ককিলামুখত। বৰ্তমান ইয়াক সৰস্বত মঠ বা অসম বাঙালী সৰস্বত মঠ হিচাপে জনা যায়। আজিৰ এনজে মিডিয়াৰ এই বিস্তৃত প্ৰতিবেদনত এনজে মিডিয়াই আগবঢ়াইছো এক বিস্তৃত প্ৰতিবেদন। সৰস্বত মঠ ইয়াৰ নাম, এইটো প্ৰথমে ইয়াৰ নাম হৈছিলে শান্তি আশ্ৰম। এইটো 1912 চনতে শান্তি আশ্ৰম প্ৰতিষ্ঠা হৈছিলে। এই প্ৰতিষ্ঠাতা আসাম বংগীয় সৰস্বতী মঠৰ প্ৰতিষ্ঠাতা হৈছে 108 স্বামী নিগমানন্দ সৰস্বতী পৰমহংসদেৱ। উনি 4 সাধনায় সিদ্ধি লাভ কৰি তেতিয়া ইয়াতে আহি মঠ বনাইছিলে। এই মন্দিৰটো যেতিয়া স্থাপনা কৰিছে আমাৰ গুৰুজনে, মানে এই আমি কৈছিলোঁ নহয় আগত যে ক'ত বনাম, তাৰপিছত ইহঁতে আহি মন্দিৰটো স্থাপনা কৰিছে। স্থাপনা কৰি তেতিয়া মানে নাম দিয়া নাছিল। ৰাইজে ইয়াত আহি যেতিয়া অলপ শান্তি পাইছে পূৰ্ণ সাধনাৰ ক্ষেত্ৰতো, এইকাৰণে শান্তি আশ্ৰম বুলি পূৰা যোৰহাটত ক'তবা অটো ফটো য'তেই সুধিব শান্তি আশ্ৰম যাম, তেনে সিহঁতে গম পাই যাব এইটো আশ্ৰম শান্তি আশ্ৰম। কিন্তু মোৰ নাম হৈছে আসাম বংগীয় সাৰস্বত মঠ। এইটো হৈছে সমাধি মন্দিৰ। আমাৰ কিন্তু এই মন্দিৰৰ বেলেগ ধৰণৰ কৰা হয়। আমাৰ যেন বৰ্তমান আছে তেনেকুৱা কৰি ইয়াতে ইফালে চাব, ইয়াতে আমাৰ ঠাকুৰক এই দিয়া হয়, এই ধপাতৰ বানাই যে দিয়া হয়, এইটো কিন্তু ডেইলি দিয়া হয়, 6 বা 7 বাৰমান দিয়া হয়। হ্যাঁ, এইটো মানে গুৰু যেতিয়া আমাৰ ভোগ চোগ দিয়া হয়, ভোগ দিয়াৰ বিশ্ৰামঘৰত তেতিয়া আমি বিগ্ৰহটো ৰাখিছোঁ। কিন্তু আমাক কৈ দিছে গুৰুজনে যে আমি দেহাত নাথাকোঁ, কিন্তু আমি সেই আমি দেহাতে আমিতো দেহাটো এৰি দিম। দেহাৰ পিছতো আমাক যদি ভাল পায়, কোনোবা যদি সদায় চিন্তা ভাৱনা কৰে, মোক চাব পাৰিব, দেখিব পাৰিব, কিবা কথাও ক'ব পাৰিব। এই যে আমাৰ এইটো ঠাকুৰৰ শয়নঘৰ বোলে, এইটো শয়ন কক্ষ, এইটো আমাৰ একদম যেন বৰ্তমান গুৰুজন আছে তেনেকৈ আমাৰ সেৱা কৰা হয় ইয়াতে। চব দিয়া হয়, ৰাতি আঁঠুৱা দিয়া হ'ব, গৰম থাকিলে ফেন দিয়া হ'ব। আমাৰ একদম এনে খেলা নহয়। কৈ গৈছে আমি বৰ্তমানে যেনেকৈ আমাৰ সেৱা কৰিছা, আমি যেতিয়া নাথাকিম, মানে দেহাত নাথাকিম, দেহাটোতো নাথাকিব কাৰো, কিন্তু আমি আত্মৰূপত থাকি যাম, চিন্ময় ৰূপত। আমাক তেনেকুৱা এইটো বৰ্তমানৰটো পিছতো কৰি থাকিব লাগিব। এইখন মন্দিৰ হৈছে যে ঠাকুৰ ইমান সাধন ভজনা কৰিছে, তো প্ৰথমতে গুৰু ধৰা হৈছে, গুৰুৰ নামত এইখন মন্দিৰ উৎসৰ্গ কৰা হৈছে। আৰু তাত যিমান সাধন শক্তি আছে, 4 সাধনাৰ পিছতে কৈছোঁ নহয়, নিৰ্বিকল্প সাধনা জগতৰ হিতৰ কাৰণে, মানুহৰ মংগলৰ কাৰণে, মানুহৰ যিকোনো দুখ বেদনা কামনা বাসনা পূৰণ কৰাৰ কাৰণে এইখন কোনো মূৰ্তি নাই। কিন্তু মূৰ্তি নাই কাৰণ হৈছে অসম্প্ৰদায়ী হিচাপে এইটো মন্দিৰ স্থাপনা কৰা হৈছে। আমি সকলো মানুহ ইয়াতে উপাসনা কৰিব পাৰি। মূৰ্তি নাই, ইয়াতে কোনো মূৰ্তি নাই। এইটো কিন্তু এনে জাগৃত মন্দিৰ। তেনেকুৱা প্ৰাৰ্থনা কৰিলে তাৰ আশা পূৰণ হয়। আৰু ইয়াতে কেনেকুৱা ধৰণৰ ভক্তসকল আহে? ভক্ত মানে আশা কৰি আছে। মানে কথা হৈছে কি, সদগুৰু মানে শ্ৰীকৃষ্ণ বা ভগৱান কৃষ্ণ বিষ্ণু যাকে যিমানে মাতক, সদগুৰু বৰ্তমান মানে ওচৰত যিমানে প্ৰাণ খুলি মাতিব, সকলোৰ আগত সি থিয় হ'ব, সি চাব। এইকাৰণে আমি আমাৰ গুৰু
আমি সি আমাৰ গুৰু মানে সি আমাৰ বন্ধু পিতা মাতা সকলো তেনেকৈ ভাবোঁ আৰু আমি তাৰ সন্তান সি আমাক এনেকৈ দেখে গুৰুজনে মানে আমাৰ সন্তানৰূপে কৈছে তোমালোকে এনেকৈ আহিবা বছৰত আমাৰ এটা সারা ভাৰতবৰ্ষৰ এটা ভক্ত সন্মিলনী আছে সেইটোৰ মাজে মাতিছে সকলোকে শত কাৰ্য পৰিত্যাগ কৰি আমাৰ এই সন্মিলনত আহিবা আমি তোমালোকক আমি সকলোকে একলগতে চাম অথচ আশীৰ্বাদ কৰিম শ্ৰীকৃষ্ণৰ পিছতে যেতিয়া আৰু অৱতাৰ হৈছিল তেতিয়া এই মহাপ্ৰভুৰ ৰূপতে আগতে নাম আছিল মানে গৌৰাংগ মহাপ্ৰভু সেই নামটোৱে আমি তেনেকৈ পূজা কৰি থাকোঁ বিষ্ণুৰ ৰূপত তেতিয়া না মানে জগতৰ এটা কাৰণ আছে ভগৱানে চিন্তা কৰি থাকে আমি চিন্তা নকৰোঁ যেতিয়া শংকৰাচাৰ্য তাত ইয়াতে পাব শংকৰাচাৰ্য তেতিয়া মানুহৰ জ্ঞানৰ অভাৱ হৈছিল ধৰ্মজ্ঞান নাছিল তেতিয়া সি আহিছিল সি কিন্তু শিৱৰ মূৰ্তি আৰু যেতিয়া সি জ্ঞান দি থৈ গৈছে খালি জ্ঞানে কাম নহয় প্ৰেম ভক্তি থাকিব লাগিব মানুহৰ মাজত তেতিয়া শ্ৰীকৃষ্ণৰ পিছতে আকৌ যেতিয়া অৱতাৰ হৈ আহিছে এইটো ৰূপত আহিছিল মহাপ্ৰভুৰ নৱদ্বীপ তাত জন্ম হৈছিল